কি ক'ব? হয়, এই বিজেপি চৰকাৰখনে শাসনে গাদী লোৱাৰ মুহূৰ্তৰ পৰাই খিলঞ্জীয়া অধিকাৰ আৰু সুৰক্ষাৰ কথা কৈ অহা চৰকাৰখনে আমাক মৰাণ মদসকলক সম্পূৰ্ণৰূপে অৱহেলা কৰিছে। এইটো দুৰ্ভাগ্যৰ বিষয়। ভাৰত স্বাধীন হোৱাৰ আজি ৮০ বছৰ হ'বলৈ হ'ল, কিন্তু আজি পৰ্যন্ত এখন থলগুৰি ভূমিপুত্ৰ মৰাণসকলক এই অধিকাৰ, এই ভূমিপুত্ৰৰ মালিক হৈও কিন্তু আজিলৈকে সেই অধিকাৰ দিয়া হোৱা নাই। তেখেতলোকে বিভিন্ন সময়ত খিলঞ্জীয়া অধিকাৰ কৰা কথাখিনি যে মিছা কথা, এইখিনি ওলাই পৰিছে। আৰু আপোনালোকে দেখিছে যে এই আমাৰ সমান্তৰালভাৱে বিশেষকৈ মৰাণ আৰু মটকসকলক আদিম ভূমিপুত্ৰ হৈ আমি মৰাণ মটকসকলে জনজাতিকৰণৰ প্ৰবল দাবী কৰি আহিছোঁ আজি বহু বছৰৰ পৰা। আজি থলগুৰি হৈও ভাৰতীয় সংবিধানৰ আটাইখিনি বৈশিষ্ট্য ফুলফিল কৰাৰ পিছতো আজিলৈকে জনজাতিকৰণ দিয়া হোৱা নাই। সমান্তৰালভাৱে আমি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ বা অৰ্থনৈতিক কোনো অধিকাৰে আমি দিয়া হোৱা নাই। তেখেতলোকে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি গৈছে, কোনো কাৰ্যকৰী নকৰে। অৰ্থাৎ আমি শেহতীয়াভাৱে তেখেতলোকে বা আমাৰ শেহতীয়া আলোচনা অনুসৰি তেখেতলোকে মৰাণ মটকসকলৰ এজনকৈ হ'লেও বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি তেখেতলোকে আশ্বাস প্ৰদান কৰিছিলে, কিন্তু সেয়াৰ পৰাও আমি বঞ্চিত কৰি ৰাখিছোঁ। অৰ্থাৎ চৰকাৰখনে, বিজেপি চৰকাৰখনে সম্পূৰ্ণ মিছলীয়া, প্ৰতিটো কথা তেখেতলোকে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি মৰাণ মটকসকলে ক্ষোভিত হৈছোঁ। সেইবাবে আমি 48 ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ কৰিবলৈ আমি বাধ্য হৈ পৰিছোঁ।